নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। এই ভিডিঅ'টো বিশেষকৈ খুবেই গুৰুত্বপূৰ্ণ। ৰাতুল চন্দ্ৰ গোস্বামী, হৰমোহন বৰা ছাৰ, জগদীশ কলিতা আৰু বিভিন্ন চিন্তাবিদসকলৰ তেওঁলোকে যি প্ৰস্তুতি লৈছে, এক ৰাজহুৱা শিক্ষা বচাওক যত সংগ্ৰাম সমিতিৰ আহ্বানত এক জনজাগৰণৰ সভা তেওঁলোকে আহ্বান কৰিছে। আৰু এই জনজাগৰণ সভা বিশেষকৈ সফল কৰিবৰ কাৰণে তেওঁলোকে ৰিকুৱেষ্ট কৰিছে, ৰাজহুৱা শিক্ষা ৰক্ষা কৰিলে সকলো ৰাইজ ঐক্যবদ্ধ তেওঁলোকে হ'বলৈ কাতৰি বিনতি কৰিছে। শিক্ষাৰ ব্যৱসায়ীকৰণৰ নামত দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ শিক্ষাৰ অধিকাৰ হৰণ বন্ধ কৰক আৰু শিক্ষক সমাজক বিভাজন কৰাৰ চৰকাৰী যি নীতি, সেই নীতি প্ৰত্যাহাৰ কৰক। শিক্ষক সমাজৰ প্ৰতি চলি থকা চৰকাৰী প্ৰতাৰণা, বঞ্চনা, বৈষম্য বন্ধ কৰক আদি শ্লোগানেৰে তেওঁলোকে একত্ৰিত হ'বৰ কাৰণে ৰাইজক তেওঁলোকে কাতৰ মিনতি কৰিছে। ৰাজ্যৰ যি অপ্ৰাধিকৃত অৰ্থাৎ ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে আৰু শিক্ষা বিভাগত খেলিমেলি হোৱা বিভিন্ন সমস্যাসমূহৰ বাবে এইবাৰ এক জনজাগৰণৰ সভা আয়োজন কৰিছে। আৰু এই জনজাগৰণ সভা সফল কৰিবৰ কাৰণে হৰমোহন বৰা ছাৰৰ নেতৃত্বত, ৰাতুল চন্দ্ৰ গোস্বামী ছাৰৰ নেতৃত্বত এইবাৰ 9 মাৰ্চত অৰ্থাৎ অহাকাইলৈ চানমাৰি গুৱাহাটী তেওঁলোকক এক ঐক্যবদ্ধ হ'বলৈ কাৰণে সকলোৱে আহ্বান জনাইছে। আৰু শ্ৰদ্ধেয় ৰাইজ, বৰ্তমান সময়ত আমি প্ৰত্যক্ষ কৰিছোঁ যে সমাজৰ বিভিন্ন অংশৰ ৰাইজে নিজৰ প্ৰাপ্য অধিকাৰ আৰু ন্যায় বিচাৰি আন্দোলনত নামিবলৈ বাধ্য হৈছে। এই আন্দোলনসমূহে দাঙি ধৰা দাবীসমূহৰ ভিতৰত ৰাজহুৱা শিক্ষা ৰক্ষাৰ দাবীটো অন্যতম এক গুৰুত্বপূৰ্ণ দাবী। ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা আৰু শক্তিশালী কৰাৰ সৈতে অসমৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ শৈক্ষিক জীৱন তথা ভৱিষ্যত, ৰাজহুৱা শিক্ষানুষ্ঠানসমূহত কৰ্মৰত হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীৰ জীৱন জীৱিকাৰ নিৰাপত্তা তথা মৰ্যাদাৰ দৰে অতি স্পৰ্শকাতৰ বিষয় জড়িত হৈ আছে। বৰ্তমান ক্ষমতাত অধিষ্ঠিত চৰকাৰখনে ৰাজহুৱা শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ পৰিৱৰ্তে বিলোপ কৰাৰ নীতি গ্ৰহণ কৰিছে। এই নীতিৰ আধাৰত একত্ৰীকৰণৰ নামত 11,000তকৈ বেছি শিক্ষানুষ্ঠান বিলোপ কৰিছে আৰু ইয়াৰ ফলত অতি কমেও 8,000তকৈ অধিক শিক্ষকৰ পদ বিলুপ্ত হৈছে। অসমৰ প্ৰায়বোৰ শিক্ষানুষ্ঠান ৰাইজে আৰম্ভ কৰিছে আৰু ৰাইজৰ তেজ ঘাম গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰা শিক্ষানুষ্ঠানসমূহ চৰকাৰক বিলোপ কৰিবলৈ কোনো অধিকাৰ দিলে। চৰকাৰী এই নীতিৰ উদ্দেশ্য হৈছে পুঁজিপতি তথা কৰ্পোৰেট গোষ্ঠীৰ মালিকাধীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ ব্যৱসায়ী স্বাৰ্থ সুৰক্ষিত কৰা। দৰিদ্ৰ পৰিয়ালৰ সন্তানে ব্যয়বহুল ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰাটো সম্ভৱ নহয়। ফলত এই লাখ লাখ ল'ৰা ছোৱালীৰ শৈক্ষিক জীৱনলৈ চৰকাৰে অন্ধকাৰ নমাই আনিছে। আনহাতে এই নীতিৰ আধাৰতে চৰকাৰে ৰাজহুৱা শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষকসকলক স্থায়ী অস্থায়ী ঠিকাভিত্তিক প্ৰাধিকৃত অপ্ৰাধিকৃত টেট টিউটৰ আদি বিভিন্ন নামাকৰণ কৰি তথা বৰ্গত বিভাজন কৰাৰ ষড়যন্ত্ৰ চলাই গৈছে আৰু দশক ধৰি শিক্ষাদান কৰাৰ পিছতো তেওঁলোকক শিক্ষক হিচাপে চৰকাৰী স্বীকৃতিৰ পৰা বঞ্চিত কৰি ৰাখিছে। অসমৰ 19,000তকৈ অধিক শিক্ষকৰ পদ প্ৰাধিকৰণৰ পৰা বঞ্চিত হৈ আছে আৰু 2017 চনৰ অসম শিক্ষানুষ্ঠান প্ৰাধিকৰণ আইন প্ৰণয়ন কৰি এই শিক্ষকসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে। আৰু এই অপ্ৰাধিকৃত শিক্ষকসকলক বিশেষকৈ মাহীয়াৰ দৰে চোৱা হৈছে। তেনেদৰে 35,000তকৈ অধিক ৰাজ্যৰ টেট শিক্ষকৰ চাকৰি নিয়মীকৰণৰ নামত বেতন কৰ্তন কৰিবলৈ বিচৰা হৈছে, যিটো নেকি পে প্ৰটেকশ্যনৰ নামত তেওঁলোকে ইমান দিনে 10 বছৰ 12 বছৰ ধৰি কৰ্মৰত হৈ আছে, কিন্তু তেওঁলোকক পে প্ৰটেকশ্যন নিদিয়াকৈ তেওঁলোকৰ চেলাৰীটো ইনক্ৰিমেণ্ট নোহোৱাকৈ গুৰিৰ পৰা স্কেল পে দিবলৈ বিচৰা হৈছে। 10,000তকৈ অধিক শিক্ষকক টিউটৰ হিচাপে ৰাখি
এক অভিশপ্ত নামাকৰণ টিউটৰ হিচাপে নামাকৰণ কৰি প্ৰাপ্য মৰ্যাদা আৰু দৰমহাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। এই পৰিপ্ৰেক্ষিতত অসমৰ ৰাজহুৱা শিক্ষা ৰক্ষা কৰিবলৈ এক ঐক্যবদ্ধ শক্তিশালী আন্দোলন জৰুৰী হৈ পৰিছে, অন্যথা অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰাটো সম্ভৱ নহ'ব। সেয়ে আহক চৰকাৰৰ ৰাজহুৱা শিক্ষা বিৰোধী নীতিৰ বিৰুদ্ধে অসমৰ সকলো শিক্ষক সংগঠন, ছাত্ৰ যুৱ সংগঠন, শ্ৰমিক কৰ্মচাৰী, মহিলাকে ধৰি সমাজৰ সকলো অংশৰ ৰাইজৰ ঐক্যবদ্ধ হওঁ। আহক এই উদ্দেশ্যে অহা কাইলৈ অৰ্থাৎ 9 মাৰ্চ 2024 জনজাগৰণৰ সভা সফল কৰি তোলো। আৰু ইয়াৰ মূল দাবীসমূহ হৈছে, পোনপ্ৰথমে ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি অৰ্থাৎ NEP 2023 অনুসৰি একত্ৰীকৰণৰ নামত স্কুল কলেজ বিলুপ্তি বন্ধ কৰা হ'ব, অতি শীঘ্ৰে বন্ধ কৰিব লাগে। 2017 চনৰ আইনৰ পূৰ্বে সংশোধন কৰি সকলো অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানক আৰু 2013-2021 চনত বঞ্চিত সকলো শিক্ষক কৰ্মচাৰীক বিনা চৰ্তে প্ৰাদেশিকৰণ কৰক। 3 নম্বৰত স্পষ্টকৈ লিখা আছে, টিউটৰ শিক্ষকসকলৰ কাৰণে ৰাজ্যৰ যি প্ৰাদেশিকৃত টিউটৰ শিক্ষক আছে, এই শিক্ষকসকলক অতি শীঘ্ৰে পূৰ্ণ পৰ্যায়ৰ শিক্ষকলৈ উন্নীতকৰণ কৰিব লাগে, কিয়নো এই শিক্ষকসকলক সামান্য পৰিমাণৰ মজুৰি দি তেওঁলোকক ললিপপ দিয়া হৈছে। এই ললিপপ অতি সোনকালে বন্ধ কৰিব লাগে। তেওঁলোকক 10,000-12,000 টকা দি তেওঁলোকক ঠাণ্ডা কৰি থোৱা হৈছে, কিন্তু ইমান দিন তেওঁলোকে বিনা বেতনে কৰ্মৰত কৰি অৱশেষত বিদ্যালয়সমূহ যদিও প্ৰভিঞ্চিয়েলাইজড হৈছে, কিন্তু তেওঁলোকৰ দৰমহাটো ইনক্ৰিমেণ্ট আৰু সেই মতে তেওঁলোকে লাভ কৰা নাই। 4 নম্বৰত স্পষ্টকৈ ৰাজ্যৰ যি ধাৰাবাহিকভাৱে তেওঁলোকে নদীৰ সেইফালে শদিয়াৰ পৰা ধুবুৰীলৈ একবাৰে ৰাজ্যৰ চুকে কোণে বিয়পা শিক্ষকসকল এচাম আছে। টিউটৰ শিক্ষক নহয়, এই শিক্ষকসকল হৈছে টেট শিক্ষক, ৰাজ্যৰ টেট শিক্ষক। এই শিক্ষকসকলে সেনানী হিচাপে কাম কৰি আছে, মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কোৱাৰ দৰে, কিন্তু তেওঁলোকক আজিলৈকে চাকৰি নিয়মীকৰণ নকৰিলে। এইটো একমাত্ৰ অসম চৰকাৰে তেওঁলোকক কণ্ট্ৰেকচুৱেল বেচিছ ৰাখিছে, যদিও তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল 60 বছৰীয়া কৰিছে, কিন্তু তেওঁলোকৰ পৰিয়ালৰ কিন্তু ছিকিউৰিটিও পোৱা নাই। তেওঁলোকৰ নিয়মীকৰণ কৰিব লাগে, আৰু অসম চৰকাৰে নিয়মীকৰণ কৰিব যদিও বিচাৰিছিল, কিন্তু তেওঁলোকক এটা ললিপপহে দিছে। মাত্ৰ তেওঁলোকক যিদিনাৰ পৰা নিয়মীকৰণ কৰা হ'ব, সেইদিনাৰ পৰা তেওঁলোকৰ নতুন পে স্কেল ষ্টাৰ্ট হ'ব বুলি এক খেলিমেলিৰ সৃষ্টি হৈছে, যাৰ কাৰণে সমগ্ৰ বিষয়টো মহামান্য হাইকোৰ্টলৈ দ্বাৰস্থ হৈ আছে। হাইকোৰ্টৰ বৰ্তমান ষ্টে কৰিছে। 5 নম্বৰত আছে, অসম চৰকাৰৰ শিক্ষা বিভাগে বিগত ইংৰাজী 4 ফেব্ৰুৱাৰী 2021, 22 ছেপ্টেম্বৰ 2022 আৰু 23 ছেপ্টেম্বৰ 2022 তাৰিখে পদ প্ৰাদেশিকৰণ কৰা অনাশিক্ষক কৰ্মচাৰীসকলক নিযুক্তিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰৰ পূৰ্ণ পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী হিচাপে অন্তৰ্ভুক্ত কৰক। এইখিনি তেওঁলোকক এটা দাবী, এই দাবী যৌথভাৱে তেওঁলোকে আয়োজন কৰিছে। ৰাজ্যৰ শিক্ষক, টিউটৰ শিক্ষক আৰু অপ্ৰাদেশিকৃত অৰ্থাৎ নন প্ৰভিঞ্চিয়েলাইজড শিক্ষকসকলৰ এক দীৰ্ঘদিনীয়া যি তেওঁলোকৰ সংগ্ৰাম, এই সংগ্ৰাম অহাকাইলৈ অৰ্থাৎ 9 মাৰ্চ তাৰিখে তেওঁলোকে সফল কৰিব। ৰাজহুৱা শিক্ষা বচাওক যৌথ সংগ্ৰাম সমিতিৰ হৈ ৰাতুল চন্দ্ৰ গোস্বামী, হৰমোহন বৰাচাৰ, জগদীশ কলিতা, আফজাল হুছেইন, পংকজ কুমাৰ দাস, মৃণালী দেৱী, সুব্ৰত তালুকদাৰ, মহিদুল কৰিম আৰু তেওঁলোকে গোটেইকেইটা একেলগে তেওঁলোকে আহ্বান জনাইছে, ৰাজহুৱা শিক্ষা বচাওক যৌথ সংগ্ৰাম সমিতি অসমৰ হৈ হৰমোহন বৰা আৰু সুব্ৰত তালুকদাৰৰ দ্বাৰাই প্ৰকাশিত। গতিকে যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, গুৱাহাটীলৈ আপোনালোকে যাবলৈ নাপাহৰিব। যি আন্দোলন আপোনালোকে সফল কৰি তোলক, আৰু কাইলৈ তাতে নিশ্চয় এটা পজিটিভ আলোচনা হ'ব, আৰু শিক্ষকসকলৰ সমস্যা অতি সোনকালে সমাধান কৰিব লাগিব। ৰাজ্যৰ যি অপ্ৰাদেশিকৃত শিক্ষক আছে
তেওঁলোকৰ কিন্তু আমাৰ অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ যি ভূমিকা আছে সেয়া কিন্তু সময়ে নিশ্চয় উত্তৰ দিব। আমি নিশ্চয় গম পাওঁ এইসকল শিক্ষকেই একোটা সেনানী ডক্টৰ ইঞ্জিনিয়াৰ সৃষ্টি কৰিছে। তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ সক্ষম হৈছে, কিন্তু তেওঁলোকৰ বিদ্যালয়সমূহ কিন্তু আজিলৈকে প্ৰভিঞ্চিয়েলাইজড অৰ্থাৎ প্ৰাধিকৃত হোৱা নাই। আৰু যিসকল টিউটৰ ছাৰ বাইদেউ আছে তেওঁলোকৰ দৰমহা অতি সোনকালে বঢ়াই দিব লাগে। শ্ৰোতাৰ শিক্ষাগুৰুসকল, আমাৰ এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, কিয়নো যাতে সকলোৱে অৱগত হৈ ওলাই আহে। ঘৰত বহি থাকিলে নহ'ব, এয়া সংগ্ৰাম কৰাৰ সময়। জয় আই অসম। ধন্যবাদ।